আপোনালোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছো। পোনপ্ৰথমতে এই ডুমুৰিয়াচুকী হাইস্কুল যিসকলে প্ৰতিষ্ঠা কৰিছিল অতি কষ্টৰে আৰু যিসকলে শিক্ষকতা কৰি পেলাই আমাৰ মাজত আজি নাই, আজিৰ এই পবিত্ৰ দিনটোত সেইসকলক অশ্ৰু ভৰা অঞ্জলি নিবেদন কৰিছো। লগতে ডুমুৰিয়াচুকী হাইস্কুলৰ যিখন গুঞ্জন আলোচনী 1968 চনৰ পৰা এখন আৰম্ভ হৈছিলে আৰু 1973 চনৰ মই আলোচনী নিজে সম্পাদক আছিলো আৰু সেই সময়ৰ বহু কথা মোৰ মনলৈ আহে। আমাৰ এগৰাকী শ্ৰদ্ধেয় শিক্ষক পায়াল চাৰিআলি নিবাসী প্ৰয়াত মানিক চন্দ্ৰ কলিতাদেৱে সেই সময়ত ৰাধা প্ৰেছত এই আলোচনী ছপা কৰিবলৈ দিছিল আৰু আমাক নি তেওঁৰ ঘৰত বহুৱাই চাহ খুৱাই এই আলোচনী শুভাৰম্ভণি কৰিছিল। মোৰ সেই দিনবোৰ মনত আছে। গতিকে আজিৰ এই পবিত্ৰ দিনটোত আমি আচলতে যথেষ্ট গৌৰৱান্বিত। সেইসকল শিক্ষক যিসকলৰ প্ৰচেষ্টা আমি পঢ়া শুনা কৰাৰ এটা সুযোগ সুবিধা লাভ কৰিছিলোঁ, সেইসকল মহান ব্যক্তিৰ তৎপৰতা আজিৰ এই আলোচনীখনৰ মাজত কিছু পৰিমাণে হ'লেও ফুটি উঠিছে আৰু নতুন প্ৰজন্মৰ যিসকল শিক্ষক এই বিদ্যালয়ত আছে তেখেতসকলৰ আশাকো দিয়া প্ৰচেষ্টা, বিদ্যালয়ৰ প্ৰধান অধ্যক্ষা মাইকন কুমাৰ আৰু এই গোটেই আলোচনীৰ মূল কেন্দ্ৰ ভুৱনেশ্বৰ কুমাৰ, তেওঁ এগৰাকী অৱসৰী শিক্ষক। মই নিজে আচৰিত হৈ যাওঁ যে তেওঁ সুদূৰ বালিসত্ৰৰ পৰা নিজে আহি এতিয়াতো তেওঁ দৰমহাও বহুত কম পায়, তথাপি কিমান খৰচ কৰি পেলাই এই আলোচনীখন উলিয়াইছে আৰু মই ভাবোঁ এইটো এটা ব্যতিক্ৰম কাৰ্যসূচী হৈছে। এই কাৰ্যসূচীৰ দ্বাৰা অন্যান্য বিদ্যালয়ৰো প্ৰজন্ম উৎসাহিত হ'ব। মই আটাইলৈকে আচলতে আন্তৰিক ধন্যবাদ জনাই এই অঞ্চলৰ পৰা এনেধৰণৰ এখন আলোচনী উলিওৱাৰ কাৰণে মই সকলো কৰ্মকৰ্তা, শিক্ষক বন্ধু আৰু বিশেষকৈ ভুৱনেশ্বৰ কুমাৰৰ শলাগ লৈছোঁ। ধন্যবাদ। আজি এই মুহূৰ্তত মোৰ সঁচাকৈয়ে আনন্দ লাগিছে। কিয় আনন্দ লাগিছে, বহু কষ্টৰ পৰত আজি আমি সফল মণ্ডিত হ'ব পাৰিছোঁ, এইটো এটা আমাৰ কাৰণে সৌভাগ্য আৰু এই ক্ষেত্ৰত আটাইৰে সহায় সহযোগিতা আছে। মই কেৱল কাম কৰি গৈছোঁ আৰু লাগি আছোঁ আৰু লাগি থাকিলে সকলো হয়। আৰু এই গুঞ্জন বিশেষ গৌৰৱ সংখ্যাখন উলিওৱাৰ মূল উদ্দেশ্য হ'ল নতুন আমাৰ নৱ প্ৰজন্মক প্ৰেৰণা যোগোৱা, যে আমি গৌৰৱসকলক আমি ইয়াত উত্থাপিত কৰিছোঁ এই গ্ৰন্থত আৰু তেওঁলোকৰ জীৱনী আৰু তেওঁলোকৰ আদৰ্শৰে আদৰ্শিত হৈ নৱ প্ৰজন্মই যাতে আমাৰ জীৱন গঢ়িব পাৰে, সেই আশাৰে এই বিশেষ গৌৰৱ সংখ্যাখন উলিওৱা হৈছে। আৰু যাতে আমাৰ লগতে আমাৰ এই বিদ্যালয়খনক আমি এবাৰ ফিৰি চাইছোঁ, আমি কিমানখিনি আগুৱাইছোঁ, এবাৰ ফিৰি চোৱাৰ এটা সুযোগ পাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। এখন ফুলৰ গামোচা আৰু এধাৰি মালাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেত সমাজসেৱক, এই অঞ্চলত সকলো কাৰ্যতে অংশগ্ৰহণ কৰে। এখন লাগছিল নহয়, বেয়া দেখা হ'ব। আপনি আকৌ কে